নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়দৰ্শিনী বৰুৱা। মোৰ আৰু এটা দৰ্শনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ৰাজীৱ শদিয়াদেৱৰ গীত এটি গাবলৈ চেষ্টা কৰিছোঁ। যাতে যদি ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰিব, শুধৰাই দিব। নদী যেনেকৈ বৈ যায় তেনেকৈ ৰাজীৱ শদিয়াদেৱ অসমীয়া মানুহৰ হৃদয়তো বৈ থাকক, তাৰে কামনাৰে মই গীতটো আৰম্ভ কৰিছোঁ। লাগিব লাগে কিহত লাগি আছো আমি, কিহত লাগি আছো আমি, কিহত কি চলিছে কি দেখিছো সোণৰ অসমত। লাগিব লাগে কিহত লাগি আছো আমি, কিহত লাগি আছো আমি, কিহত কি চলিছে কি দেখিছো সোণৰ অসমত। পিন্ধিবৰ সময় হ'ল ৰণৰে কবচ, হেংদাং লবৰ হ'ল তুলি লৈ হাতত। ওলোৱা মেলি সকলোৱে জাতি বচাবৰ হ'ল, জাগা জাগা অসমীয়া জাগিবৰ হ'ল। জাতি মাটিৰ কথা বহুজনে ক'লে, বহুবাৰে ক'লে, পিছে ডাঙৰ মানুহ হ'বই পৰাই বদনৰ ভাও ল'লে। জাতি মাটিৰ কথা বহুজনে ক'লে, বহুবাৰে ক'লে, পিছে ডাঙৰ মানুহ হ'বৰ পৰাই বদনৰ ভাও ল'লে। পিন্ধিবৰ সময় হ'ল ৰণৰে কবচ, হেংদাং লবৰ হ'ল তুলি লৈ হাতত। ওলোৱা মেলি সকলোৱে জাতি বচাবৰ হ'ল, জাগা জাগা অসমীয়া জাগিবৰ হ'ল। ভাষা সংস্কৃতিৰ কথা বহুতৰ মুখে মুখে, আখৈ ফুটা দি ফুটে, পিছে নিজৰ সন্তানক নপঢ়ুৱাই মাতৃভাষাতে। ভাষা সংস্কৃতিৰ কথা বহুতৰ মুখে মুখে, আখৈ ফুটা দি ফুটে, পিছে নিজৰ সন্তানক নপঢ়ুৱাই মাতৃভাষাতে। পিন্ধিবৰ সময় হ'ল ৰণৰে কবচ, হেংদাং লবৰ হ'ল তুলি লৈ হাতত। ওলোৱা মেলি সকলোৱে জাতি বচাবৰ হ'ল, জাগে জাগে অসমীয়া জাগিবৰ হ'ল। ওলোৱা মেলি সকলোৱে জাতি বচাবৰ হ'ল, জাগে জাগে অসমীয়া জাগিবৰ হ'ল। জয় আই অসম বুলি চিঞৰিবৰ হ'ল। ধন্যবাদ। যদি ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই আৰু এটা মিনি ব্লগত আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।